তাৰমানে আপোনালোকে চাগে গম পায় এতিয়ালৈ যে এইটো হৈছে আমাৰ ৱেল 309 এইটো আপোনাৰ কঁঠালগুৰি OCSৰ আণ্ডাৰ আৰু ৱেলটো গেছ ৱেল হয় আৰু ৱেলটো আপোনাৰ ৰেগুলাৰ প্ৰডাকশ্যন থাকে আৰু ৱেলটো আমি টাইমলি ধৰক যেহেতু ৰেগুলাৰ প্ৰডাকশ্যন থাকে আমাৰ ৰেগুলাৰ এইটো চেক কৰা হয় আৰু যোৱাকালি আজি ৰাতিপুৱা হঠাৎ কি হ'ল মাটিৰ তলৰ পৰা গেছৰ লগতে খুব ফ'ৰ্চত মানে চেণ্ড প্ৰডাকশ্যন হ'ল আৰু চেণ্ড প্ৰডাকশ্যন হোৱাৰ কাৰণে আপুনি ধৰক ৱেলটোৰ কিনাৰত দেখিব এতিয়া যে বগা হৈ পৰি আছে চেণ্ডবিলাক পৰি আছে এই চেণ্ডে মানে আমাৰ ৱেলৰ ফ্লো লাইনডাল কাটি দিলে কাটি পেলাই ৱেলডাৰ ফ্লো লাইনডাল কমপ্লিটলি পাৰ্ট হৈ গ'ল ছিঙি গ'ল এই ছিঙি যোৱাৰ কাৰণে মানে আমাৰ গোটেই হেভি গেছ লিকেজ এটা হ'ল লিকেজৰ খবৰ পাই পেলাই আমাৰ ফায়াৰ টেণ্ডাৰ আছে ফায়াৰ ছাৰ্ভিচ ইমাৰ্জেঞ্চি গেং আছে ফায়াৰ ছাৰ্ভিচ গেং আছে তেখেতসকলক খবৰ দিয়া হ'ল গতিকে দুখনকৈ ফায়াৰ টেণ্ডাৰ আহি ওলালে ইয়াতে প্লাছ আমাৰ কমিশ্যনিং এণ্ড ৱৰ্কঅভাৰ ইমাৰ্জেঞ্চি গেঙো আহিলে কঁঠালগুৰি OCSৰ গেঙো আহিলে আহি পেলাই তেখেতসকলে কি কৰিলে আমাৰ এক্সপাৰ্টছ্ৰীৰ মাষ্টাৰ ভাল্ভটো বন্ধ কৰি দিলে বন্ধ কৰি পেলাই এই লিকটো কণ্ট্ৰল কৰা হ'ল ধৰক আপোনাৰ উইদিন 45 মিনিটমানৰ ভিতৰত মানে আমি প্ৰথম খবৰ পোৱাৰ পৰা 45 মিনিটমানৰ ভিতৰত ৱেলটো কণ্ট্ৰল কৰা হ'ল চাওক এতিয়া আমাৰ এইটো আমাৰ ওপৰত কণ্ট্ৰল কৰিবলগীয়া একো নাই ওপৰত আমাৰ যি কণ্ট্ৰল একচুৱেলি এক্সপাৰ্টছ্ৰীত যোনখিনি কণ্ট্ৰল ডিভাইচ আছে মাষ্টাৰ ভাল্ভ বুলি কওঁ সেইখিনি ডিভাইচ মানে চাফিচিয়েণ্ট যিকোনো এনেকুৱা ধৰণৰ ইমাৰ্জেঞ্চি কণ্ট্ৰল কৰাৰ পৰা আৰু যোনটো আপোনাৰ মেইন ৰুট কজ আছে যে মাটিৰ তলৰ পৰা চেণ্ড কিহৰ কাৰণে আহিবলগীয়া হ'ল সেইটো আমি ষ্টাডি কৰি পেলাই কি কৰিব পাৰি যাতে ফিউচাৰত এনেকুৱা ঘটনা নহয় সেইটো আমি চাম গেং লগে আহি ওলাইছে আমাৰ ফায়াৰ টেণ্ডাৰ আহি ওলাইছে আৰু আমাৰ ৱেল কণ্ট্ৰল টীমো আহি ওলাইছে গতিকে তেনেকৈ একো ভাবিবলগীয়া কথা একো নাই